অসম চৰকাৰ go back, go back, go back. অসম চৰকাৰ হুঁচিয়াৰ, হুঁচিয়াৰ, চৰকাৰ হুঁচিয়াৰ, হুঁচিয়াৰ, হুঁচিয়াৰ. বাদলত অনুসূচিত জাতিক উপেক্ষা কৰা অসম চৰকাৰ হুঁচিয়াৰ, হুঁচিয়াৰ, হুঁচিয়াৰ. বাদলত অনুসূচিত জাতিক উপেক্ষা কৰা অসম চৰকাৰ হুঁচিয়াৰ. Go back, go back. বিত্তমন্ত্ৰী go back, go back, go back, go back. চলিছে, চলিছে, চলিবই. সংগ্ৰাম চলিছে, চলিছে, চলিবই. সংগ্ৰাম চলিছে, চলিছে, চলিবই. আচ্ছা, যোৱাকালি বিধানসভাৰ মজিয়াত বাজেট উত্থাপন হোৱাৰ লগে লগে কেইবাটাও দিশ উন্মোচিত হ'ল। আমি এটা কথা পৰিলক্ষিত কৰিলোঁ যে উক্ত বাজেটৰ দ্বাৰা অসমৰ যিসকল আচলতে খিলঞ্জীয়া ভূমিপুত্ৰ অনুসূচিত জাতিৰ লোক আছে তেওঁলোকক সম্পূৰ্ণৰূপে উপেক্ষা কৰা হৈছে, তেওঁলোকৰ অধিকাৰ সৰবৰাহ কৰা হৈছে। আমি দেখা পালোঁ যে বিভিন্ন জাতি জনগোষ্ঠীক সাঙুৰি লৈ পিনি এই বাজেটখন তৈয়াৰ কৰিছে ঠিকেই, কিন্তু সেইসমূহৰ মাজত কিন্তু অনুসূচিত জাতিটোক সম্পূৰ্ণৰূপে উপেক্ষা কৰা হৈছে বা অনুসূচিত জাতিটোৰ নামত এটা প্ৰকাণ্ড শূন্য এই বাজেটখনে দিছে। আমি লক্ষ্য কৰিছোঁ যে উক্ত বাজেটত অনুসূচিত জাতিৰ কাৰণে কোনো আৰ্থ সামাজিক উন্নয়নৰ ব্যৱস্থা নাই। আমি লক্ষ্য কৰিছোঁ যে অনুসূচিত জাতিৰ ছাত্ৰ সন্থাৰ যি দীৰ্ঘদিনীয়া দাবী আছিল, সতীয়াধিকাৰ নামত বিশ্ববিদ্যালয়, সতীয়াধিকাৰ সমন্বয় ক্ষেত্ৰ, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ নিৰ্ণায়ক কিছুমান চিন্তা চৰ্চা, এইবিলাকৰ কোনো ধৰণৰ ব্যৱস্থা আচলতে এই বাজেটখনত কৰা হোৱা নাই। ইয়াৰ উপৰি আমি লক্ষ্য কৰিলোঁ যিসমূহ অধিকাৰ পূৰ্বতে আমাৰ আছিল, বিশেষকৈ আমি যদি চাওঁ অনুসূচিত জাতিৰ উপ পৰিকল্পনা আঁচনি, সেই আঁচনিসমূহেও কিন্তু এই বিষয়বস্তুবিলাকত বা এই বাজেটত স্থান নাপালে। কেৱল কিমানেই নহয়, অনুসূচিত জাতিৰ পূৰ্বতে থকা অধিকাৰ বহুখিনি আচলতে সৰবৰাহ কৰা হৈছে। অনুসূচিত জাতিৰ মাছমৰীয়া লোকসকলৰ কাৰণে যথাযোগ্য ব্যৱস্থা গ্ৰহণ কৰা নাই। অনুসূচিত জাতিৰ যিসমূহ খাতি খোৱা মানুহ আছে সেইসকলৰ কাৰণে যথাযোগ্য ব্যৱস্থা গ্ৰহণ কৰা নাই। অনুসূচিত জাতিৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা নাই। অনুসূচিত জাতিৰ যিসকল নিবনুৱা আছে নিবনুৱাসমূহৰ পুনৰ সংস্থাপনৰ কাৰণে বা নিবনুৱাসমূহৰ সংস্থাপনৰ ব্যৱস্থা কোনো ধৰণে গ্ৰহণ কৰা নাই। আৰু এইবিলাকৰ পৰা এটা কথা স্পষ্ট হয় যে এই চৰকাৰখন সম্পূৰ্ণৰূপে অনুসূচিত জাতিৰ বিৰোধী। আৰু এই চৰকাৰখনক প্ৰতি আমাৰ অনুসূচিত জাতিৰ বহুকেইটা প্ৰশ্ন আছে আৰু সেই প্ৰশ্নকেইটা উত্থাপন কৰিয়েই আজি আমি এই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। আৰু আমি মনত ৰাখিম যে তেওঁলোকে আমাক এই বাজেটত যি আচলতে উপেক্ষা কৰিলে, অনুসূচিত জাতিৰ ৰাইজে 2024 ইয়াৰ প্ৰত্যুত্তৰ দিব আৰু এই প্ৰত্যুত্তৰ গ্ৰহণ কৰিবলৈ এই বিজেপি চৰকাৰখন সাজু হৈ থাকক।